সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী, উপসভাপতি ধৰ্মেন্দ্ৰ দেউৰী, সম্পাদক ধীৰেনিংথি, আন এগৰাকী সম্পাদক শুক্লেশ্বৰ মহিলাৰী আৰু গুৱাহাটী জিলা ট্ৰাইবেল সংঘৰ সম্পাদক ভোলাৰাজ দলে। তো আজি আমি দুটা গুৰুত্বপূৰ্ণ বিষয়ত এই সংবাদ মেলটো আয়োজন কৰিছোঁ। তো ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিডিয়াত এটা কথা প্ৰকাশ কৰিছে। যোৱা 2 আগষ্ট তাৰিখে ওদালগুৰি জিলাৰ পৰা তেওঁ যেটো মন্তব্য কৰিছে সেইটো হৈছে হদিয়া মুৰকং সেলেক চিচি টঙানী আৰু শেহতীয়াকে তিৰাপ ট্ৰাইবেল বেল্ট আৰু বালিপাৰা, শোণিতপুৰ জিলাৰ বালিপাৰা ট্ৰাইবেল বেল্ট, এইকেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সুৰক্ষিত শ্ৰেণী বৃদ্ধি কৰা সন্দৰ্ভত সদৌ অসম ট্ৰাইবেল সংঘৰে আলোচনা কৰিহে সিদ্ধান্ত লোৱা বুলি যেটো কথা তেখেতে মন্তব্য কৰিছে, সেই মন্তব্যটোক আমি নাকচ কৰিছোঁ। কাৰণ এই সন্দৰ্ভত সদৌ অসম ট্ৰাইবেল সংঘৰ সৈতে কোনো ধৰণৰ আলোচনা অনুষ্ঠিত হোৱা নাই। সদৌ অসম ট্ৰাইবেল সংঘক কোৱা হৈছিল যে বৰ্তমানে থকা ট্ৰাইবেল বেল্ট ব্লকৰ বাদেও বা এই বৰ্তমানে এক্সিষ্টিং ট্ৰাইবেল ব্লকৰ বাহিৰত যিবোৰ ট্ৰাইবেল গাঁও আছে, অঞ্চল আছে, সেই অঞ্চলবিলাকক সামৰি, গাঁওবিলাকক সামৰি নতুন নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰিবৰ কাৰণে এটা লিষ্ট, গাঁৱৰ তালিকা এখন জমা দিবৰ কাৰণে কোৱাত আমি সদৌ অসম ট্ৰাইবেল সংঘই সমগ্ৰ অসমৰ আমাৰ 53টা জিলা সমিতিৰ পৰা ট্ৰাইবেল গাঁৱৰ লিষ্টবিলাক আমি প্ৰস্তুত কৰি গভৰ্ণমেণ্টক আমি সাবমিটহে কৰিছোঁ। ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টক ট্ৰাইবেল সংঘৰ পৰা 2500 গাঁৱতকৈ অধিক গাঁও তালিকা আমি চৰকাৰক দাখিল কৰিছোঁ আৰু চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষাৰহে সময় এতিয়া। কাৰণ গভৰ্ণমেণ্টে ডক্টৰ শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেটে নতুন নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ কাৰণে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই যিটো কেবিনেট সিদ্ধান্ত এতিয়া সেইটো কাৰ্যকৰী কৰাৰ সময়। আমি চৰকাৰক আহ্বান কৰিছোঁ যে অতি শীঘ্ৰে বৰ্তমানৰ ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰত থকা গাঁওবিলাকক অন্তৰ্ভুক্ত কৰি বা গাঁওবিলাকক সামৰি পেলাই নতুন নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰক, যাতে মাৰ্জিনেলাইজড ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি গোষ্ঠীৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ জনগোষ্ঠীবিলাকৰ ভূমি যাতে সুৰক্ষা হয়। এই ভূমিখিনি সুৰক্ষিত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাই সেই লিষ্টটো আমি সাবমিট কৰিছোঁ। আৰু বিগত সময়ছোৱাত আমি দেখিছোঁ যে সদৌ অসম ট্ৰাইবেল সংঘ তথা অসমৰ জনজাতি ৰাইজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি বৰ্তমানৰ চৰকাৰখনে ট্ৰাইবেল ৰাইজ আৰু ট্ৰাইবেল অৰ্গেনাইজেশ্যনবিলাকক সম্পূৰ্ণ অন্ধকাৰত ৰাখি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে, যি সিদ্ধান্ত সম্পূৰ্ণৰূপে জনজাতি বিৰোধী। আৰু জনজাতিসকলে এইটোক সমৰ্থন নকৰে, কোনো ট্ৰাইবেল অৰ্গেনাইজেশ্যনে এইটোক আমি সমৰ্থন কৰিব পৰা নাই। কাৰণ ট্ৰাইবেল বেল্ট ব্লক গঠন হৈছে প্ৰথম অৱস্থাত তাহানিৰ পূৰ্ববংগৰ চিলেট আৰু মৈমনসিং ডিষ্ট্ৰিক্টৰ পৰা যে পমুৱা মুছলমানৰ প্ৰব্ৰজন হৈছিল, এই পমুৱা মুছলমানৰ প্ৰব্ৰজনক ব্ৰিটিছ চৰকাৰে এনকাৰেজ কৰিছিল, উদগনিহে জনাইছিল, উদগনি জগাইছিল। আৰু যিহেতু ব্ৰিটিছ চৰকাৰক টেক্স লাগে, টেক্স বৃদ্ধি কৰিবৰ কাৰণে, টেক্স পাবৰ কাৰণে, টেক্স সংগ্ৰহ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে, তাহানিৰ পূৰ্ববংগৰ, পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ চিলেট আৰু মৈমনসিং ডিষ্ট্ৰিক্টৰ পৰা ব্যাপক হাৰত প্ৰব্ৰজন ঘটাইছিল, যাৰ কাৰণে অসমৰ থলুৱা জনজাতি খিলঞ্জীয়া বিভিন্ন পিছপৰা শ্ৰেণীৰ ৰাইজৰ ভূমি সংকটত পৰিছিল। আৰু এই ভূমিখিনি সুৰক্ষা দিবৰ কাৰণে এটা সময়ত লাইন সিস্টেম ডেভেলপ কৰিছিল, লাইন প্ৰথা প্ৰৱৰ্তন কৰিছিল।
কিন্তু সেই লাইন বিলাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছিল, যাৰ কাৰণত 1947 চনত তদানীন্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত এটা বোল্ড ডিচিশন এটা লৈ এটা শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰি ট্ৰাইবেলৰ লগতে অন্যান্য পিছপৰা শ্ৰেণী, শিডিউল কাষ্ট, নেপালী গ্ৰেজিয়াৰ এণ্ড কাল্টিভেটৰ্ছ আদি পিছপৰা শ্ৰেণীৰ ভূমি সুৰক্ষা দিবৰ কাৰণে ট্ৰাইবেল বেল্ট ব্লকবিলাক গঠন কৰা হৈছে। ট্ৰাইবেল বেল্ট ব্লকবিলাক গঠন কৰাৰ মূল উদ্দেশ্য এইটোৱে হৈছে যে ভূমিলোভী বহিৰাগতৰ পৰা বা ইণ্ডাষ্ট্ৰিয়েলিষ্ট কেপিটেলিষ্ট বিলাকৰ পৰা ট্ৰাইবেল আৰু পিছপৰা শ্ৰেণীৰ ভূমিখিনি সুৰক্ষা দিয়া। যিবিলাক জনগোষ্ঠীয়ে নিজৰ উন্নয়নৰ প্ৰতি নিজে চকু দিব নোৱাৰে তেনে জনগোষ্ঠীৰ মাটিবিলাক বা তেওঁলোকে নিজৰ উন্নয়নৰ প্ৰতি যাতে নিজে চকু দিব পাৰে, তেওঁলোক অৰ্থনৈতিকভাৱে যাতে স্বাৱলম্বী হয়, শিক্ষাৰ ফালৰ পৰা তেওঁলোক যদি মানে আগবাঢ়ি যাব পাৰে, সেইবিলাক ব্যৱস্থা কৰি পেলাই ট্ৰাইবেল বেল্ট ব্লকবিলাক সৃষ্টি কৰা হৈছিল। কিন্তু আজিৰ চৰকাৰে যিটো কৰিবলৈ গৈ আছে সেইটো সম্পূৰ্ণ ট্ৰাইবেল বেল্ট ব্লক বনোৱাৰ যি প্ৰভিজন আছিলে প্ৰভিজনক ভায়োলেট কৰিছে, প্ৰভিজনসমূহক উলংঘা কৰিছে। আমি আহোম, মৰাণ, মটক, কোচ ৰাজবংশী বা গোৰ্খাসকলৰ বিৰুদ্ধে নহয়, আমি টি ট্ৰাইব বা টি গাৰ্ডেন ট্ৰাইবেলৰ বিৰুদ্ধে আমি নহয়, আমি তেওঁলোকৰ বিৰোধী নহয়। তেওঁলোকৰো মাটিৰ পট্টা পোৱাটো আমি বিচাৰোঁ, কিন্তু তেওঁলোকক প্ৰটেক্টেড ক্লাছ কৰিলেহে যে তেওঁলোকক পট্টা দিব পৰা যাব এনেকুৱা কোনো ধৰণৰ কথা নাই। চৰকাৰে ইচ্ছা কৰিলে এটা আইন প্ৰণয়ন কৰি ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰতে তেওঁলোকক যিবিলাকৰ পট্টা নাই, যিবিলাক মানুহ বিফৰ ক্ৰিয়েশ্যন অফ দি বেল্ট ট্ৰাইবেল বেল্টত আছে বা ব্লকত আছে, সেই সংশ্লিষ্ট খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাইজক ভূমি পট্টা প্ৰদান কৰিব লাগে। সেইটো কৰিবলৈ যাওঁতে তেওঁলোকক প্ৰটেক্টেড ক্লাছ হিচাপে যদি কৰা হয় তেতিয়াহ'লে তিৰাপৰ নিচিনা ঠাইত য'ত নেকি ক্ষুদ্ৰ ক্ষুদ্ৰ মাৰ্জিনেলাইজড কমিউনিটিবিলাক আছে, ক্ষুদ্ৰ যাৰ লাহে লাহে এইবিলাক মানে সময়ৰ সোঁতত বিলীন হৈ যাব খোজা কিছুমান জনগোষ্ঠী, যেনে চিংফো, টাংচা নাগা, টাই খামতি, টাই তুৰুং, টাই ফাকে, টাই খামিয়াং আদি ক্ষুদ্ৰ জনজাতি গোষ্ঠীবিলাক হেৰাই যাব। কাৰণ তেওঁলোক ইকনমিকেলি, এডুকেশ্যনেলি, ছ'চিয়েলি ফাৰ এডভান্স কমিউনিটিৰ লগত তেওঁলোকে কেতিয়াও মানে টিকি থাকিব নোৱাৰে, আৰু ফলস্বৰূপে কি হ'ব, তেওঁলোকে নিজৰ ভূমিখিনি তেওঁলোকে হেৰুৱাব গ্ৰেজুৱেলি। সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ যে যদি তেওঁলোক ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ পূৰ্বৰে পৰা বসবাস কৰি আছে দে আৰ এলিজিবল, দে আৰ বনাফাইড, তেওঁলোক মাটিৰ পট্টা পাবৰ কাৰণে যোগ্য। আৰু যদি পিছতো আহিছে খিলঞ্জীয়া জনগোষ্ঠী যিহেতু তেওঁলোক একেলগে সমিল মিলেৰে বসবাস কৰি আছে, গতিকে তেওঁলোকক ভূমিৰ পট্টা দিব লাগে, কিন্তু প্ৰটেক্টেড ক্লাছ কৰিব নালাগে। আৰু যদি তেওঁলোকে গাঁও পাতি বাস কৰি আছে, গাঁও পাতি বসবাস কৰিছে, আহোমেই হওক, মৰাণেই হওক, মটকেই হওক, কোচ ৰাজবংশী বা টি গাৰ্ডেন ট্ৰাইবেলেই হওক বা গোৰ্খাই হওক, সেই অঞ্চলটোক এক্সক্লুড কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ট্ৰাইবেল বেল্ট ব্লকৰ পৰা আহোম, মৰাণ, মটক, কোচ ৰাজবংশী বা গোৰ্খা এইসকলৰ য'ত বসতিস্থল সেই ঠাইখিনি ট্ৰাইবেল বেল্ট ব্লকৰ পৰা বাহিৰ কৰি সম্পূৰ্ণৰূপে সুৰক্ষা দিবলৈ, ট্ৰাইবেলক সুৰক্ষা দিবলৈ, এই মাইক্ৰস্কোপিক ট্ৰাইবেলবিলাকক সুৰক্ষা দিবৰ কাৰণে আমি গভৰ্ণমেণ্টক আৰ্জি কৰিছোঁ, আমি আহ্বান জনাইছোঁ আজিৰ সংবাদমেলৰ জৰিয়তে। কিন্তু এটা কথা খুব স্পষ্ট, ট্ৰাইবেল সংঘৰ সৈতে চৰকাৰৰ এই সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই, কেতিয়াও আলোচনা হোৱা নাই, সেইটো আমি নৎসাত কৰিছোঁ। আৰু আমি আহ্বান কৰিছোঁ যে অসম চৰকাৰৰ কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে নতুন ট্ৰাইবেল বেল্ট ব্লক গঠন কৰাৰ কাৰণে, সেই যিটো প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিটো তেওঁলোকে পালন কৰিব লাগে। দ্বিতীয় কথাটো হ'ল যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইন আৰু 6 শিডিউলৰ আইন কোএক্সিষ্ট কৰিব নোৱাৰে, একেলগে চলিব নোৱাৰে। আৰু প্ৰয়োজন হ'লে তেওঁলোকে আইন সংশোধন কৰি হ'লেও 6 শিডিউল শিথিল কৰি
বিভিন্ন জনগোষ্ঠীৰ মানুহে ভূমি ক্ৰয় কৰিব পৰা এটা ব্যৱস্থা কৰিম বুলিকে তেখেতে এটা মন্তব্যত প্ৰকাশ কৰিছে। তামুলপুৰৰ এটা মানে সংবাদ মাধ্যমত তেওঁ এই উক্তিটো দৰ্শাইছে, এই মন্তব্যটো তেওঁ কৰিছে। আমাৰ এনেকুৱা এটা অনুভৱ হৈছে যে 6 শিডিউল যি অটনমি ভাৰতীয় সংবিধানৰ 244(2), 275(1) যি অনুচ্ছেদত 6 শিডিউল প্ৰৱৰ্তন কৰাৰ আইন সন্নিৱিষ্ট আছে, এই আইনে সংশোধন কৰি মানে 6 শিডিউল এৰিয়াবিলাকত সকলো শ্ৰেণীৰ ৰাইজে ভূমি ক্ৰয় বিক্ৰয় কৰিব পৰা ক্ষমতা প্ৰদান কৰিবলৈ যেন আগবাঢ়িছে। আৰু সেইটোৱে যদি হয় তেতিয়াহ'লে 6 শিডিউলৰ কোনো অৰ্থই নাথাকিব। 6 শিডিউলটো গঠন হৈছিলে আপোনাৰ মেঘালয়, মিজোৰাম, ত্ৰিপুৰা এই ষ্টেটবিলাকৰ কাৰণে, হিল এৰিয়া ষ্টেটবিলাকত য'ত নেকি ট্ৰাইবেল মানুহে ভূমিৰ ওপৰত তেওঁলোকৰ দখল আছে আৰু সেই ভূমিক তেওঁলোকে নিজৰ সম্পদ বুলি তেওঁলোকে ভাবে আৰু তাৰে উৎপাদিত সম্পদক তেওঁলোকে আহৰণ কৰি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। ঠিক তেনেকৈ তেওঁলোক শিক্ষা দীক্ষাই আগবাঢ়ি গৈছে। আজি 6 শিডিউল অটনমি থকাৰ কাৰণেই সেই অঞ্চলবিলাক আজি প্ৰটেক্টেড। আজি ত্ৰিপুৰা, মেঘালয়, মিজোৰামত যদি 6 শিডিউল প্ৰৱৰ্তন নোহোৱা হ'লে আজি সেইবোৰ অঞ্চলতো পমুৱা মুছলমানে গ্ৰাস কৰি পেলালেহেঁতেন। আমি উদাহৰণস্বৰূপে অসমৰ যি দুটা অটনমাছ কাউন্সিল প্ৰথম অৱস্থাত, কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিলছ অটনমাছ কাউন্সিলটো আজিৰ তাৰিখত ডিমা হাছাও বুলি কয়। এই পাৰ্বত্য জিলা দুখনক 6 শিডিউলত অন্তৰ্ভুক্ত কৰাৰ পিছত এই ঠাইডোখৰ ছেভ হৈ গ'ল, বাচি গ'ল। আৰু 6 শিডিউল হোৱাৰ পূৰ্বৰে পৰা যিবোৰ জনগোষ্ঠী তাত আছে তেওঁলোকে ফাৰ্ষ্ট ক্লাছ চিটিজেন হিচাপে জীৱন নিৰ্বাহ কৰি আছে। কোনেও ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে তাত জীৱন নিৰ্বাহ কৰা নাই। ইভেন পলিটিকেল ৰাইটছ তেওঁলোকে পাইছে, ইকনমিক ৰাইটছ, ছ'চিয়েল ৰাইটছ, এডুকেশ্যনেল ৰাইটছখিনি তেওঁলোকে এনজয় কৰি আছে। কিন্তু 6 শিডিউল হোৱাৰ পৰা আপোনালোকে লক্ষ্য কৰিব, আপোনালোক কেতিয়াবা যদি হাওৰাঘাট গৈছে, তাৰ দেৱৰস্থান যদি গৈছে আৰু ডবকা যদি গৈছে, ডবকাৰ পৰা অকণমান গৈ হালদিয়াতি যদি গৈছে, কাৰ্বি আংলঙৰ সীমামূৰীয়া ঠাইত আপোনালোকে দেখিব ঠাহ খাই আছে, তাত ৰিলিজিয়াছ মাইনৰিটি ঠাহ খাই পৰি আছে। একমাত্ৰ 6 শিডিউল হোৱাৰ কাৰণে তেওঁলোকে তাত সোমাব পৰা নাই, ভূমি ক্ৰয় কৰিব পৰা নাই। আদাৰৱাইজ কাৰ্বি আংলং আৰু ডিমা হাছাও গ'লহেঁতেন আমাৰ হাতৰ পৰা। তো তেনেকুৱা এটা ব্যৱস্থা 6 শিডিউল। আৰু 6 শিডিউলটো এইটো হ'ল সংবিধান প্ৰণেতা ডক্টৰ বাবা চাহেব আম্বেদকাৰে বহু কথা চিন্তা চৰ্চা কৰি প্ৰত্যেক পিছপৰা মানুহ, দলিত, জনজাতি সকলো যাতে সমমৰ্যাদা পায়, সম অধিকাৰ পায়, তাৰ কাৰণে সংবিধানত বিধি ব্যৱস্থা ৰাখিছে। 6 শিডিউল ৰাখিছে, 5th শিডিউল ৰাখিছে। এই 6 শিডিউল যদি উঠাই দিয়া যায় তেতিয়াহ'লে তাৰ কোনো অৰ্থই নাথাকিব। গুৱাহাটীৰ মানুহ এজন গৈ বা ডিফুত মাটি যদি কিনিব পাৰে বা বিটিআৰত যদি মাটি কিনিব পাৰে তেতিয়াহ'লে সেই বিটিআৰ 6 শিডিউল কৰা, বিটিআৰটোতো এমেণ্ডেড 6 শিডিউল, কাৰ্বি আংলং আৰু ডিমা হাছাওত যদি মাটি কিনিব পৰা হয় তেতিয়াহ'লে তাৰ ভূমিৰো কোনো মানে সুৰক্ষা নাথাকিব আৰু লাহে লাহে তাতো প্ৰব্ৰজন তীব্ৰ গতিত বা ব্যাপক হাৰত প্ৰব্ৰজন হ'বলৈ আৰম্ভ কৰিব। গতিকে এই কথাটো আমি প্ৰতিবাদ কৰিছোঁ। শইকীয়া ডাঙৰীয়াৰ যি উক্তি তাক আমি প্ৰতিবাদ জনাইছোঁ। আমি আহ্বান কৰিছোঁ যে 2020 যি বিটিআৰ একৰ্ড হ'ল, শান্তি চুক্তি, সেই শান্তি চুক্তিৰ প্ৰতিটো দফা যাতে আখৰে আখৰে পালন কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। 6 শিডিউলটো আপুনি শিথিল কৰিব নালাগে, 6 শিডিউলটো আৰু কটকটীয়া কৰিব লাগে, যাতে তাৰ যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰ আছে, অন্যান্য খিলঞ্জীয়া আছে, তেওঁলোক যাতে তাতে ছেভ হয়, সুৰক্ষিত যাতে থাকে আৰু অঞ্চলসমূহ যাতে সুৰক্ষিত থাকে, ট্ৰাইবেল এৰিয়াবিলাক যাতে প্ৰটেক্টেড হয়। জম্মু কাশ্মীৰৰ 370ৰ লগত ভাৰতীয় সংবিধানৰ আৰ্টিকল 244(2), 275(1)ক মানে কম্পেয়াৰ কৰিলেতো নহ'ব। এইটো সম্পূৰ্ণ ট্ৰাইবেলৰ অধিকাৰৰ প্ৰশ্ন জড়িত হৈ আছে ইয়াত। 6 শিডিউল মানে ট্ৰাইবেল মানে অটনমি ফৰ দি ট্ৰাইবেল পিপল।
অটোনমাস কাউন্সিল, অটোনমাস ৰিজনেল কাউন্সিল, অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল গঠন কৰাৰ প্ৰভিজন আছে আপোনাৰ 6 শিডিউলত। আৰু এই 6 শিডিউল পাবৰ কাৰণে বহু জনগোষ্ঠীয়ে এতিয়াও সংগ্ৰাম কৰি আছে। আৰু যিসকলে পালে তেওঁলোকে দীঘলীয়া সংগ্ৰামৰ পিছতে 6 শিডিউলটো পাবলৈ সক্ষম হৈছে। গতিকে এই সময়ছোৱাত 6 শিডিউলটোক যদি আমি সমালোচনা কৰি 6 শিডিউলটোক যদি আকৌ আমি ৰিভোক কৰিব বিচাৰো, ইয়াক যদি শিথিল কৰিব বিচাৰো, দীঘলীয়া বড়ো মুভমেণ্টৰ পিছত এটা শান্তিপ্ৰিয় এটা বাতাবৰণ সৃষ্টি হৈছে, শান্তিপূৰ্ণ এটা বাতাবৰণৰ সৃষ্টি হৈছে। গতিকে তেওঁলোকক আৰু পৃথকতাবাদী ধ্যান ধাৰণাৰ ফালে আকৌ যাতে ঠেলি নিদিয়ে তাৰ কাৰণে আমি শইকীয়া ডাঙৰীয়াক আমি আহ্বান জনাইছো। দীঘলীয়া ব্লাডশ্বেডৰ পিছত হাজাৰ হাজাৰ মানুহৰ তেজৰ বলিদানৰ পিছত, বহু শ্বহীদ হোৱাৰ পিছত, বহু হাজাৰ লোক শ্বহীদ হোৱাৰ পিছত 2020 চনৰ 27 জানুৱাৰীত যি শান্তি চুক্তি হৈছে, সেই শান্তি চুক্তি মৰ্মে BTR গঠন হৈছে, এমেণ্ডেড 6 শিডিউল হৈছে। এই এমেণ্ডেড 6 শিডিউলত সকলো শ্ৰেণীৰ ৰাইজে সম অধিকাৰ পাব আৰু সম অধিকাৰ পাই আছে। গতিকে এই মুহূৰ্তত আমি যদি 6 শিডিউলৰ বিৰুদ্ধে যদি আমি মন্তব্য কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে মানুহখিনি সাংঘাতিক ধৰণে ক্ষোভিত হ'ব। আকৌ তেওঁলোক পুনৰ পৃথকতাবাদী ধ্যান ধাৰণাৰ ফালে গতি কৰিব। গতিকে এই মুহূৰ্তত আমি সকলোৱে সংযম হ'ব লাগিব। আৰু বিশেষকৈ মানে অসম ৰাজ্যিক বিজেপিৰ সভাপতিৰ দৰে এটা পদত থকা ব্যক্তি, তেওঁ 6 শিডিউল সম্পৰ্কত বা চেপ্টাৰ 10 সম্পৰ্কত কথা কওঁতে অলপমান ভাবি মানে গমি পিটি ক'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটো খুবেই চেঞ্চিটিভ ইছ্যু। চেপ্টাৰ 10ৰ অধীনত গঠিত ট্ৰাইবেল বেল ব্লক বিলাকক আধাৰ হিচাপে লৈয়ে 6 শিডিউল বিলাক হৈছে। আজি BTR যে হ'ল, ইয়াৰ মূল আধাৰটো কি? ট্ৰাইবেল বেলছ এণ্ড ব্লক। ট্ৰাইবেল বেলছ এণ্ড ব্লকটো কি? তাত ট্ৰাইবেল মানুহ আছিল, মেজৰিটি ট্ৰাইবেল মানুহ আছিল, মেজৰিটি পিছপৰা শ্ৰেণীৰ মানুহ তাত আছিল কাৰণে সেইটো প্ৰটেক্টেড বেলছ এণ্ড ব্লক গঠন কৰিলে। আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে আজি এটা কণ্টিগুৱাছ এৰিয়া, নিৰ্দিষ্ট এটা বাউণ্ডাৰীৰ ভিতৰত আজি BTRটো গঠন কৰা হৈছে। গতিকে তাৰ মানুহখিনিক, তাৰ যিখিনি চুক্তিকাৰী, তেওঁলোকক আমি এনকাৰেজমেণ্টহে দিব লাগে, তেওঁলোকক আমি উৎসাহিত কৰিব লাগে। আৰু চৰকাৰ, যিহেতু আপোনালোকৰ চৰকাৰ চলি আছে এতিয়া, এই চৰকাৰে BTR একৰ্ডৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবহে আপোনালোকে আগবাঢ়ি আহিব লাগে। এইটো খুব পজিটিভলি আপোনালোক আগবাঢ়ি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বৰ্তমান চৰকাৰে এভিকশ্যন ড্ৰাইভ চলাই আছে, আমি সেইটো সমৰ্থন কৰিছোঁ। ইয়াৰ পূৰ্বেও আমি কৈছোঁ, পূৰ্ণ সমৰ্থন আমাৰ আছে, পূৰ্ণ সহযোগিতা আমাৰ আছে। বনাঞ্চল বা সংৰক্ষিত বনাঞ্চল, পানীতল, ৱেটলেণ্ড বা প্ৰপ'জড গ্ৰেজিং ৰিজাৰ্ভ, ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ, প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্টত এই এভিকশ্যন ড্ৰাইভটো চলি আছে। তো আমাৰ আপিলটো হ'ল, ফৰেষ্টত যেনেকৈ এভিকশ্যনটো চলাই আছে, পানীতল বা গভৰ্ণমেণ্ট লেণ্ডৰ পৰা বা PGR VGRত যেনেকৈ গভৰ্ণমেণ্টে এলানি উচ্ছেদ কাৰ্য সম্পাদন কৰি আছে, ঠিক তেনেকৈ ট্ৰাইবেল বেল ব্লকত সংঘটিত হোৱা ব্যাপক বেদখলো উচ্ছেদ কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্টক দাবী জনাইছোঁ। আৰু এই ক্ষেত্ৰত এটা নিৰ্দিষ্ট আইন আছে, অসম ৰাজহ আইনৰ 1886 চনৰ অসম ৰাজহ আইনৰ 10ম অধ্যায় তাত সংযোজন কৰা হৈছে। আৰু এই 10ম অধ্যায়ত খুব স্পষ্ট ৰূপত লিখা আছে কোন বনাফাইড হয়, কোন নন বনাফাইড, কোন তাত এলিজিবল হয়। আৰু যদি ইনএলিজিবল কোনোবা যদি তাত এনক্ৰচমেণ্ট আছে, এনক্ৰচমেণ্টটো ৰিমুভ কৰিব লাগে, ইলিগেল ইণ্ডাষ্ট্ৰী যদি আছে ৰিমুভ কৰিব লাগে। আৰু এই সন্দৰ্ভত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায়দানো আছে, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এই এনক্ৰচমেণ্টবিলাক ৰিমুভ কৰিব লাগে। কিন্তু চৰকাৰে ট্ৰাইবেল বেল ব্লকবিলাকত হাতেই দিয়া নাই আজিলৈকে। কোনো এটা ট্ৰাইবেল বেল ব্লকত উচ্ছেদ কাৰ্য সম্পাদন কৰা নাই। সেইকাৰণে আমি কৈছোঁ যে প্ৰটেক্টেড ক্লাছ বৃদ্ধি কৰাতকৈ তাত যিখিনি এনক্ৰচমেণ্ট আছে সেইখিনি ৰিমুভ কৰক। আৰু যদি নন প্ৰটেক্টেড ক্লাছ, তাত যদি খিলঞ্জীয়া কোনোবা আছে তেওঁলোকক পট্টা দিয়াৰ বিশেষ ব্যৱস্থা এটা লওক।
সুকীয়া আইন প্ৰণয়ন কৰক অন্যথা তেওঁলোকক ট্ৰাইবেল বেল্ট ব্লকৰ পৰা এক্সক্লুড কৰি দিয়ক এক্সক্লুড কৰি দি তেওঁলোকক পট্টা দিয়ক আৰু ট্ৰাইবেল বেল্ট ব্লকত এলানি উচ্ছেদ কাৰ্য সম্পাদন কৰক এইখিনি কথা লৈ পেলাই আমি আজি আপোনালোকক সংবাদমেললৈ Stay informed, stay ahead. News Any 365